ৰশ্মিবালা তামুলী জিএছএ বি ডিভিজন ক্ৰিকেট লীগ ফাইনেলত টাইটান ক্লাব আৰু য়ং এমেচাৰ ক্লাব চেম্পিয়ন টাইটান ক্লাব যোৱা 4 ফেব্ৰুৱাৰীৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত ৰশ্মিবালা তামুলী জিএছএ বি ডিভিজন ক্ৰিকেট লীগ 2024-25 বুধবাৰে সফলভাৱে অন্ত পৰিল। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত লীগৰ ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল টাইটান ক্লাব আৰু য়ং এমেচাৰ ক্লাব। প্ৰথমে বেটিং কৰি টাইটান ক্লাবে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 119 ৰান। প্ৰত্যুত্তৰত 9টা উইকেট হেৰুৱাই 108 ৰান স্ক'ৰ কৰি ক্ষান্ত থাকিল য়ং এমেচাৰ ক্লাব। ফলত 11 ৰানত জয়ী হৈ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে টাইটান ক্লাবে। ইয়াৰ বিপৰীতে য়ং এমেচাৰ ক্লাবে আজৰি আনিলে ৰানাৰ্ছ আপৰ সন্মান। তদুপৰি চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দুয়োটা দলেই এ ডিভিজনলৈ আহৰণ কৰিলে যোগ্যতা। বি ডিভিজন লীগৰ বিষয়ে জনালে জিএছচিৰ যুটীয়া সম্পাদক কাজল পল চৌধুৰীয়ে। 8 দিন হৈ গ'ল, আজি আমাৰ ফাইনেল হৈছে। ৰেচমিৱালা আজি ফাইনেল দুটা টিমৰ মাজত হৈছে, য়ং এমেচাৰ আৰু টাইটানৰ মাজত। টাইটানে চেম্পিয়ন হৈছে, য়ং এমেচাৰ ৰানাৰ্ছ আপ হৈছে। 20 অভাৰৰ খেল, দুটা টিম আপোনাৰ যিখিনি মানে আপোনাৰ চেম্পিয়ন আৰু ৰানাৰ্ছ টিম দুটা এ ডিভিজনলৈ অহা বছৰ খেলিব। ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচ আৰু শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে টাইটান ক্লাবৰ লালা ৰামে। সেইদৰে শ্ৰেষ্ঠ বেটাৰ আৰু প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰে য়ং এমেচাৰ ক্লাবৰ সুমিত বাজপৰে। চেম্পিয়ন হৈ আনন্দিত টাইটান ক্লাবৰ অধিনায়ক। এক্সপিৰিয়েঞ্চ খুব ভালে আছিল, আমাৰ টিমটো খুব ভাল পাৰফৰ্মেঞ্চ কৰিছে। গোটেইকেইটা নট অনলি ইণ্ডিভিজুৱেল, চবে আইদাৰ ফ্ৰম 1 এণ্ড বা আমি টপ 11ৰ কথা কওঁ, গোটেইকেইজনে বহুত ভাল পাৰফৰ্মেঞ্চ কৰিছে আৰু মোৰ বহুত ভাল লাগিছে। এ ডিভিজনলৈ কোৱালিফাই কৰিছোঁ, তো নেক্সট ইয়াৰ হোপফুলি আমি এ ডিভিজনত জিকাৰ কাৰণে চেষ্টা কৰিম। ছেইম এফৰ্ট দিম আৰু দৰকাৰ বুলি তাতছে অলপ আজি যিমান এফৰ্ট দিছোঁ আৰু আমি ডাবল এফৰ্ট দিবৰ চেষ্টা কৰিম। আজি আমি 119 ৰান কৰিলোঁ প্ৰথম ইনিংছত, 120 টাৰ্গেট দিছোঁ আৰু আমি 11 ৰানত জিকিছোঁ আজি। বহুত ভাল, জিএছএ স্পৰ্টছ এছ'চিয়েশ্যনেও আমাৰ বহুত সহায় কৰিছে আৰু বহুত ভালকৈ আমাক ছাপোৰ্ট কৰে। ইমান ধুনীয়া গ্ৰাউণ্ডত ইমান ধুনীয়া প্লেটফৰ্মত খেলিব পাইছোঁ, এই জিএছএ কাৰণে বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ জিএছএ। কোচ আমাৰ আছিল ৰাম কৃপাল গুপ্তা, তেওঁ আমাৰ কোচ আছিল। তো আমাক খুব হেল্প কৰিছে, তেওঁ আমাক শিকাইছে কোনখিনি আমাৰ ফল্ট হৈছিল, যিমানখিনি আমাৰ কি কৰিব লাগে কি কৰিব নালাগে এক্সেট্ৰা সেইখিনি আমাক গোটেইখিনি কৈছে। মেন অফ দ্য মেচটো লালা ৰামে পাইছে, খুব ধুনীয়া বলিং কৰিছে। লীগৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল প্ৰশিক্ষক নৱাব আলী, প্ৰাক্তন ৰাজ্যিক ক্ৰিকেটাৰ ডক্টৰ প্ৰণৱ ভট্টাচাৰ্য, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ চেয়াৰমেন গণেশ তামুলী, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস, উপসভাপতি বাদল দে, কোষাধ্যক্ষ অমীয় কুমাৰ কলিতা, যুটীয়া সম্পাদক কাজল পল চৌধুৰী, ক্ৰিকেট সম্পাদক নাছিৰ গুল খান, CEO মুনিন নমিছ আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল। ক্ৰীড়া অনুৰাগীৰ আশা, এনে ক্ৰিকেট লীগৰ আচলত ধৰি ক্ৰীড়াংগনত আগবাঢ়ি যাওক উদিত ক্ৰিকেটাৰ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগ স্পৰ্টছ NA।